ভালকৈ লাগিলে নাই এখন এৰি নপৰেতো আকৌ এৰি পৰিলে মই ভাবিম সেই বাহিৰত লাগি আছে বুলি পিছত কোনো নাহিবই আচলতে এনেকৈ বিচৰাটোৱে বেছি ইজি জানানে নহ'লে ক'তনো মই ছোৱালী বিচাৰি ফুৰিলোঁ হয় আৰু এনেকৈ কাকনো সুধি ফুৰিম যে মোৰ বেকাৰীত হেল্পাৰ হিচাপে এজনী ছোৱালী লাগিছিলে কৰিবানি সেইটো কাৰণে এইটো বুদ্ধিয়ে কৰিলোঁ আৰু এইটো লগাই দিলে মানে তেতিয়া টেনশ্যন নাই আকৌ এইখন দেখি পিনে জব ভেকেঞ্চি বুলি জানিলে আজিকালি এনেও জব বিচাৰিয়ে থাকে আৰু সৰু সুৰা হওক বা যি তেতিয়া জুলি তোমাৰ বুদ্ধিটো কিন্তু ঠিক আছে আজিকালি অৱশ্যে জবটো চবকে লাগে কিন্তু এতিয়া কোনে বিচাৰিছে বা নাই বিচৰা তুমিনো কেনেকে জানিবা চিনাকি ছোৱালী হ'লেও বেলেগ কথা গতিকে এইখন লগাই দিছা নহয় এতিয়া টেনশ্যন নল'বা তোমাৰ বেকেৰীলে কোনোবাই বস্তু ল'বলৈও আহিব তেনেকে এইখন দেখিব আৰু তাৰ মাজতে যদি তাৰ পৰা প্ৰয়োজন হয় তোমাৰ লগত কথা পাতি ল'ব তুমি তেতিয়া কথাখিনি ধুনীয়াকে বুজাই দিব পাৰিবা আৰু তোমাক যেনেকুৱা মানে কাম জনা ছোৱালী লাগে তেনেকে তুমি লৈ ল'ব পাৰিবা এতিয়া ঠিক আছে নহয় এখন ৰাজা এতিয়া এখন ধুনীয়া লাগিছে দেখিবলৈ বাৰু এতিয়াতো তুমি হেৰি ক্লিনিক যাবা ন দেৰিয়ে হৈছে চাগে ন মোৰ কাৰণে মই মানে এখন লগাই ল'ব পাৰিলোঁ হয় আৰু তোমাকতো মই কৈছিলে নালাগে বুলি তুমি আকৌ আহোঁ বুলি ক'লা সেইটো কাৰণে মাতি দিলোঁ আৰু এখন অকণমান ভালকৈ লগালে মানে ভাল হ'ব চবেই দেখাকে এতিয়া ইয়াত লাগি থাকিলে একদম ধুনীয়াকৈ চবেই দেখিব বাৰু চাওঁ এতিয়া এইখন লগোৱাৰ পিছত কিবা সহায় হয়নে নহয় থেংক ইউ ছ' হ'ব মাছ দেই যদি ইমান অকণমানি সৰু কাম এটাৰ কাৰণে তুমি থেংকছ ক'ব নালাগে তুমি যদি মোক থেংকছ কৰি থাকা তেতিয়াহ'লে মই তোমাৰ কাৰণে ডাঙৰ কিবা কৰিলেচোন তুমি থেংকছ ক'বলৈও নহ'ব তেতিয়া আৰু বেলেগ কিবা কৰিব লাগিব গতিকে হ'ব দিয়া এইটো এটা সৰু হেল্পহে বাৰু এখন মই ধুনীয়াকৈ লগাই দিছোঁ এতিয়া টেনশ্যন নল'বা এখন পোষ্টাৰ লাগি গ'ল যেতিয়া তোমাৰ ওচৰত জব বিচাৰি এজনী কি তাতকৈ বেছিয়ে লাগিলে মানুহ আহি পাবহি গতিকে তুমি সোনকালে যেনেকুৱা বিচাৰিছা ষ্টাফ তেনেকুৱা পাই যাবা টেনশ্যন নল'বা বাৰু হ'ব মই এতিয়া গৈ থাকোঁ দেই পেচেণ্টবোৰ আহি চাগে ৰৈ আছে গতিকে বেছি দেৰি কৰি নাথাকোঁ মই গধূলি যদি সোনকালে ওলাওঁ তেতিয়া তোমাক কল কৰিম বাৰু এতিয়া গৈ থাকোঁ বাই বাই হ'ব মই মোৰ কাৰণে দেৰি হৈছে ন হ'ব দিয়া যোৱা পেচেণ্টসকল আকৌ ৰৈ থাকিব নহয় কোনোবা কি এমাৰ্জেঞ্চি আছে আৰু হ'ব দিয়া গধূলি কল কৰিবা মই যদি ইয়াত থাকোঁ তেতিয়া তুমি ইয়ালৈকে গুচি আহিবা দেই ইয়াতে বহি কফি একাপো খাম আৰু কথাও পতা হ'ব কাৰণ এইকেইদিনতো সময় দিবই পৰা নাই গতিকে তুমি আহি যাবা ইয়ালৈ আচ্ছা ঠিক আছে তেতিয়াহ'লে মই আহিম বাৰু হ'ব এতিয়া গৈ থাকোঁ দেই হয় নেকি ৰাজীৱে লগাই দিলে ঠিকে কৰিলি দে এতিয়া ময়ো উপায় নাপালে মানে তেনেকুৱা কিবা এটা কৰিব লাগিব কাৰণ মায়েতো এতিয়ালৈকে একো কোৱাই নাই হয়তো ভাল ছোৱালী বিচাৰি নাই পোৱা চাগে ময়ো তোৰ নিচিনাকৈ পোষ্টাৰ এখনকে লগাই দিম নেকি হায়াৰিং বুলি তেতিয়া এটলিষ্ট কোনোবাই আহি সুধিব তেতিয়াহে গম পাম তই ঠিকেই কৰিছ বাৰু নাই এতিয়া কোনো কাষ্টমাৰ নাই আহিছোঁহে সেইটো কাৰণে অকণমান ঠিক ঠাক কৰি লৈছোঁ বস্তুবোৰকে বাৰু পিহু তেতিয়াহ'লে তয়ো কাম লাগি আছ কামত লাগ মই অকল তোক সেই পোষ্টাৰখনৰ কথা ক'বলৈহে ফোন কৰিছিলোঁ এতিয়া মোৰো অলপ বস্তু বনাব লগা আছে অৰ্ডাৰ আছে মানে তো ময়ো কৰি লওঁগৈ দেই ঠিক আছে এক্সকিউজ মি বাইদেউ আপুনি ব্যস্ত আছে নেকি হেল্ল' নাই মই ফ্ৰীয়ে আছোঁ ব্যস্ত নাই তোমাক কিবা লাগিছিলে নেকি কোৱা কি লাগিব নাই মই ইয়াত একো ল'বলৈ অহা নাই একচুৱেলি মই আপোনাৰ ষ্ট'ৰৰ বাহিৰত সেই পোষ্টাৰখন দেখিলোঁ জব হায়াৰিং বুলি সেইটো কাৰণে ভাবিলোঁ কি বা জব হয় এবাৰ আপোনাক সুধি লওঁ একচুৱেলি মোকো সৰু সুৰাকৈ হ'লেও মানে জব এটাৰ বহুত প্ৰয়োজন হৈ আছিলে গতিকে আপোনাৰ ইয়াত সঁচাকৈ কিবা জব আছে নেকি মই আছে যদি কৰিব বিচাৰোঁ মানে আচ্ছা মই ভাবিলোঁ কিবা ল'বলৈ আহিছা হয় মোক এজনী মানে লাগিছিলে ছোৱালী একচুৱেলি বেকাৰী কামত অকলে বহুত বেছি কষ্ট হৈ যায় নিজে বনাবও লাগে পেকিঙো কৰিব লাগে আকৌ ইফালে কাষ্টমাৰৰ অৰ্ডাৰ সেইবোৰো বনোৱা মেলা আকৌ কাষ্টমাৰ আহিলে বস্তু দিয়া মেলা কৰা পইচা লোৱা এইবোৰ মানে গোটেইবোৰ অকলে মেনেজ কৰিবলৈ প্ৰব্লেম হৈ যায় যে সেইটো কাৰণে মোক হেল্পাৰ হিচাপে ছোৱালী এজনী লাগিছিলে যাতে মোক মানে পেকেজিং আৰু কেচিয়াৰ কেতিয়াবা মই থাকিলে মানে ধৰি লোৱা কাষ্টমাৰ আহিছে বস্তুবোৰ দিয়া মেলা কৰাত হেল্প কৰি দিব আৰু কেতিয়াবা যদি দৰকাৰ পৰে মানে মোৰ লগত বনোৱাটো সহায় কৰি দিব লাগিব আৰু তেনেকেই গতিকে তুমি পাৰিবা জানো সেইবোৰ কৰিবলৈ মানে মোক একদম ভালকৈ কাম জনা ছোৱালী এজনীহে লাগে নহ'লে লৈতো একো লাভ নহ'ব ন সেইটো কাৰণে হয় বাইদেউ মই পাৰিম কৰিবলৈ আৰু মই এনেও কাম কৰাত একদম ছুপাৰ ফাষ্ট আছোঁ মই মানে লেজিকৈ নকৰোঁ কামবোৰ গতিকে মই আপোনাক সহায় কৰি দিব পাৰিম যেনেধৰণে সহায় লাগে বনোৱা মেলা যদি কৰিব লগা হয় সেইখিনিও মই অলপীয়াকৈ আপোনাক সহায় কৰি দিব পাৰিম কাৰণ মানে মই এইবোৰ বেকেৰী বস্তুবোৰ বনাব নাজানো যে তথাপিও ধৰি লওক ফ্ৰাই কৰা বা কিবা বনাই দিয়া মানে তেনেকৈ কৰি দিব পাৰিম আৰু বাকী কামখিনি মই পাৰি যাম পেকেজিং হওক বা কাষ্টমাৰক বস্তু দিয়া মেলা কৰা সেইখিনি মই ধুনীয়াকৈ কৰিব পাৰিম বাইদেউ
আপুনি মুঠতে মোক থৈ লওক আৰু আপোনাৰ বেকাৰী কাৰণ মোক ঠিক আছে হৈ আছে তুমি যদি কামতো ফাৰ্ষ্ট আছা আৰু এই গোটেইখিনি কাম কৰি ল'ব পাৰা তেতিয়াহ'লে মোৰ প্ৰব্লেম নাই বাৰু বাকী তোমাৰ চেলাৰী আৰু কিমান টাইমিংলৈকে তুমি থাকিব লাগিব কেইদিন আহিব লাগিব কোনদিনা তোমাৰ অফ থাকিব সেইখিনি মই পিছত কৈ দিম বাৰু তোমাৰ নামটো ক'বাচোন আৰু তোমাৰ ঘৰ ক'ত বাৰু বাইদেউ মোৰ নামটো পম্পী হয় মই ওচৰতে প্ৰাৰ্থনা নগৰ যে সেই তাৰ ওচৰতে থাকোঁ মানে এইফালে মই এনেই ওলাই আহিছিলোঁ আৰু জব চবো বিচাৰি আছিলোঁ তেতিয়াই মই আপোনাৰ এইখনত দেখিলোঁ আকৌ সেইটো কাৰণে ভাবিলোঁ সুধিয়ে লওঁ আচ্ছা বেছি দূৰ নহয় তাৰমানে ওচৰতে ন ভালে আছে দিয়া একচুৱেলি বেছি দূৰ হ'লে মানে মই তোমাক থ'ব নোৱাৰিলোঁ হয় কাৰণ তোমাৰো প্ৰব্লেম হৈ যাব যে ওচৰত হ'লে বাৰু একো নাই ঠিক আছে তেতিয়াহ'লে তোমাৰ টাইমিংটো মই কৈ দিছোঁ তুমি ৰাতিপুৱা 9টা বজাত পাবহি লাগিব কাৰণ 9টা বজাতে মই বেকাৰীখন খোলোঁ মানে সোনকালে কাষ্টমাৰবোৰো আহি ৰৈ থাকে যে আৰু বাকী তুমি যোৱা টাইমটো 5টা বজাত তুমি গুচি যাব পাৰিবা কেতিয়াবা যদি এমাৰ্জেঞ্চি হয় তুমি সোনকালেও ছুটি কৰি ল'ব পাৰিবা সেইবোৰ মোৰ প্ৰব্লেম নাই একো খালি তোমাৰ টাইমিংটো এনেই মানে 9টাৰ পৰা 5টালৈকে দুপৰীয়া লাঞ্চৰ টাইমটো পাবা আধা ঘণ্টামান লাঞ্চ তুমি খালি ইয়াতে কৰিব লাগিব বাকী আৰু তোমাৰ চেলাৰীটো মই এতিয়া ষ্টাৰ্টিং 3000 দিম তাৰপিছত লাহে লাহে তোমাৰ কাম চাই মই চেলাৰীটো বঢ়াম বাৰু গতিকে তুমি এতিয়া কৰিবা নকৰা সেইটো তোমাৰ ওপৰত বাকী যদি কৰা তুমি তেতিয়াহ'লে কাইলৈৰ পৰা আহি যাবা ষ্টাৰ্ট কৰি দিবা কাৰণ মোক এমাৰ্জেঞ্চি দৰকাৰ হৈছেই হ'ব বাইদেউ মই পাৰিম 9টাৰ পৰা 5টালৈকে থাকিব লাগিব ন হ'ব দিয়ক 3000 চেলাৰী ন হ'ব মই 3000 পালেও মানে এতিয়া কাৰণে কাম চলি যাব কাৰণ একেবাৰে হাতত একো নাথাকিলে বহুত দিগদাৰ হৈ যায় যে সেইটো কাৰণে ইমানখিনি পালেও মোৰ কাৰণে যথেষ্ট মই কৰিম বাইদেউ মই কাইলৈৰ পৰা আহিম ন ঠিক আছে তেতিয়াহ'লে কাইলৈৰ পৰা আহিবা বাকী আৰু এয়াই মোৰ বেকাৰীখন তোমাক দেখুৱালোৱে অলপ মানে সৰু আৰু ইমান ডাঙৰো নহয় কাৰণ ময়ো আৰম্ভ কৰিছোঁহে গতিকে তুমি দেখিলা আৰু কাইলৈৰ পৰা টাইমত আহি যাবা তেতিয়াহ'লে দেই বাৰু হ'ব দিয়া আৰু তুমি মোৰ বেকাৰী কিবা টেষ্ট কৰিব বিচাৰিবা নেকি একদম ফ্ৰী তোমাৰ কাৰণে আজি তুমি কিবা টেষ্ট কৰিব বিচাৰা যদি কৈ দিয়া টেষ্ট কৰি চোৱা আকৌ মোৰ বেকাৰী বস্তুবোৰ কেনেকুৱা খাবলৈ নাই বাইদেউ ইয়াতে কাম কৰিম যেতিয়া মই বেলেগ এদিনত টেষ্ট কৰিব পাৰিম এতিয়া মই যাওঁ দেই মই যে কাম এটা পাইছোঁ মাক কওঁগৈ মা বৰ ফূৰ্তি হৈ যাব মই গৈ থাকোঁ দেই বাইদেউ ধন্যবাদ আচ্ছা ঠিক আছে বাৰু হ'ব দিয়া মই যে আজি হায়াৰিঙৰ পোষ্টাৰখন লগাই দিলোঁ ফাইনেলি কোনোবা এজনী পালোঁ আৰু ছোৱালীজনীটো দেখি ভাল হ'ব নিচিনাই লাগিছে চোৰ টাইপৰ নহ'ব একদম সহজ সৰল সাধাৰণ ছোৱালী আৰু তাইক একচুৱেলি জব এটাৰ প্ৰয়োজন সঁচাকৈ হৈছে চাগে সেইটো কাৰণে মানে এনেকৈ আহিছে কথাবোৰ শুনিতো ঠিকেই যেনে লাগিছে চাওঁচোন এতিয়া পাইছোঁ যেতিয়া কেইদিনমান কৰি লওঁ কেনেকুৱা কি গম পাম নহয় লগত থাকিলে মানে যি হওক এতিয়া অকণমান অন্ততঃ মই মানে কামবোৰ আৰু অকণমান আৰামছে কৰিব পাৰিম নহ'লে ইফালে সিফালে দৌৰা দৌৰি খাবলৈকে সময় নাপাওঁ পাই বাৰু এতিয়া গৈ পিনে সোনকালে অৰ্ডাৰৰ বস্তুখিনি বনাই লওঁগৈ পিহুক পিছতে ফোন কৰি কথাটো কৈ দিব লাগিব ছোৱালী এজনী পাইছোঁ বুলি ফাৰ্ষ্টে মই বস্তুখিনি বনাই লওঁ নহ'লে কাষ্টমাৰ আহি আকৌ ৰৈ থাকিব লাগিব নহয় যাওঁ